ৱেলকাম টু মাই চেনেল ভাই ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিলোঁ ককা ঘৰলৈ। অন্য এজন ককা, যেনেকৈ ৰেডিঅ' চেনেলত আপোনাৰ গান গোৱা ককা ঘৰটো দেখিছে এইটো আপোনালোকে, আৰু ককাক দেখাবলৈ চেষ্টা কৰিম। ককা এই মাত্ৰ আহি পাইছে ঘৰত। এয়া দেখিছে ককা বহি আছে। মই গীত গাবলৈ কোৱা কথাটো শুনা পাই এতিয়া গীত যে বাদ্য হাতত লৈ ৰখি আছে, চাবলৈ পাইছে। আৰু আগতীয়াকৈ ককাৰ ঘৰটো এপাক দেখাই দিছোঁ আপোনালোকক। এইফালে চাওক ৰাইজ, মই আপোনালোকক দেখাই দিছোঁ ককাৰ এইটো ঘৰ। ককাৰ এইটো 1 নম্বৰ ৰুম। এয়া দেখিছে চকী টকী ইয়াত আছে আপোনালোকৰ। আৰু এইফালে দেখিছে এইটো ককাই ইয়াত শুৱে। এইখন বিচনা ককা আজি 2-3 বছৰ আগত আইতা নাইকিয়া হৈ গ'ল। আৰু দেখিছে এই ফেন চেন ইয়াত ৰখা আছে। ককাৰ খোৱা বস্তু ইয়াত যোগাৰ আছে। এইজন ককাই আপোনাৰ বহুত দিনৰ আগত মানে কি ৰেডিঅ' চেণ্টাৰত গান গায়, আৰু এনেকুৱা আপোনাৰ ৰামেশ্বৰ পাঠকৰ গীত